যদি গৰু আছে পানীত, মানুহ আছে টিঙৰ চালিত। মানুহ আজি টিঙৰ চালিত থাকিবলগীয়া হৈছে। এইডোখৰ জেগাত ইমান মানুহ কেনেকৈ থাকিবলগীয়া জেগা নাই। তাৰ কাৰণে মানুহ কিছুমানে নাৱত আছে, কিছুমানে টিঙৰ চালিত আছে, কিছুমানে ঘৰৰ ওপৰত আছে। এনেকৈ মানুহ আজি থাকিবলগীয়া হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই অঞ্চলবোৰ চাওক, আমাৰ এই অঞ্চলৰ মানুহৰ দুখ দুৰ্দশাবোৰ চাওক। স্বাস্থ্য বিজ্ঞানসন্মত কোনো স্বাস্থ্য পৰীক্ষাৰ কাৰণে আজি কোনো ব্যৱস্থা নাই। বাচ্চাবোৰৰ কাৰণে আজি নাও নাই স্কুল যাবলৈ। আজি নাও একমাত্ৰ এই অঞ্চলৰ কাৰণে নাৱে একমাত্ৰ জীৱনৰ সম্বল হৈছে। নাৱে হৈছে এওঁলোকৰ কাৰণে এটা দৈনন্দিন গতানুগতিক জীৱন যুদ্ধৰ কাৰণে একমাত্ৰ অস্ত্ৰ। নাৱেৰে সৈতে ইফালে যাব লাগে, সিফালে যাব লাগে। গতিকে এই অঞ্চলত নাও নাই যে মানুহ এজনে নিজৰ ঘৰ বাৰী উটুৱাই লৈ গ'ল, তেওঁ যে নাৱেৰে সৈতে ইয়াতে আহিব। ইতিমধ্যে মই গোটেই সমষ্টিত ঘূৰি চাইছোঁ যে ইতিমধ্যে প্ৰায় 300মান পৰিয়ালৰ গৃহহীন হৈছে। তেওঁলোকৰ ঘৰ বানপানীয়ে উঠুৱাই লৈ গ'ল, গৰাখহনীয়ে উঠাই লৈ গ'ল। কিন্তু এইসকলৰ এতিয়ালৈকে কোনো ধৰণৰ জৰীপ অসম চৰকাৰে কৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক, আপোনালোকে এইবোৰ জৰীপ কৰক। আজি জীৱ জন্তুৰ কাৰণে, গৰু ছাগলীৰ কাৰণে দানাৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ কাৰণে আজি দানাৰ ব্যৱস্থা, খোৱা ব্যৱস্থা কৰিব লাগে। আৰু এই অঞ্চলত মই চাইছোঁ যে টিউবৱেল নাই, টিউবৱেলৰ বিৰাট সমস্যা হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইবোৰ এৰিয়া চিনাক্তকৰণ কৰি, জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ চিনাক্তকৰণ কৰি এই অঞ্চলসমূহত টিউবৱেলৰ ব্যৱস্থা অনতিপলমে কৰিব লাগে। এই বিধায়কজনৰ কথা বাদ দিয়ক, গোটেই বিধায়ক বুলি নহয়, AODF-ৰ কোনো এজন বিধায়ক